দুই বিবাহ কৰাই কাল হল স্বামীৰ প্ৰথমা পত্নীয়ে কুঠাৰে মৰিয়াই হত্যা কৰিলে স্বামীক অন্য এক নৃশংস হত্যাকাণ্ডই জুকাৰি গৈছে সমগ্ৰ ৰাজ্য বিদৃশ্যাংশ দেখুৱাইছো তাৰ পিছত অন্য এটা হত্যাকাণ্ড এবাৰ প্ৰথমা পত্নীয়ে কুঠাৰে কুবাই হত্যা কৰিলে স্বামীক দুই বিবাহ কৰাই কাল হল স্বামীৰ প্ৰথমা পত্নীয়ে কুঠাৰে কুবাই নৃশংসভাৱে হত্যা কৰিলে স্বামীক আৰু ভাৰতীয় ৰেল বিভাগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী বাবুল দেউৰীক নিজ পত্নী কৈশল্যা দেউৰীয়ে নিজ স্বামীক কুঠাৰে কুবাই হত্যা কৰে আৰু ইতিমধ্যে আৰক্ষীৰ দল গৈ উপস্থিত হৈছে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে লগতে আটক কৰিছে পত্নী কৈশল্যা দেউৰীক ইতিমধ্যে আটক কৰিছে আৰু সোধপোছ অব্যাহত ৰখা হৈছে পত্নীয়ে কুঠাৰে কুবাই হত্যা কৰিলে স্বামীক মৰিগাঁও জিলাৰ নিকিৰভাটা থানাৰ কহুৱাতীত সংঘটিত হৈছে এই ভয়ংকৰ হত্যাকাণ্ড ভাৰতীয় ৰেল বিভাগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী বাবুল দেউৰীক নিজ পত্নী কৈশল্যা দেউৰীয়ে কুঠাৰে কুবাই হত্যা কৰে আৰু ইতিমধ্যে আৰক্ষীৰ দল গৈ উপস্থিত হৈছে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে লগতে আটক কৰিছে হত্যাকাৰী পত্নী কৈশল্যা দেউৰীকো আৰু স্থানীয় ৰাইজে জানিবলৈ দিয়া অনুসৰি বাবুল দেউৰীৰ আছিলে দুগৰাকীকৈ পত্নী আৰু এগৰাকী গুৱাহাটীত আৰু আঠগৰাকী কহুৱাতীত থাকে কহুৱাতীত থকা প্ৰথমা পত্নীৰ লগতে প্ৰায়ে ৰাগিয়াল বস্তু সেৱন কৰি লিপ্ত হৈছিলে কাজিয়াত আৰু সেই কাজিয়াৰ ফলতেই প্ৰথমা পত্নীয়ে প্ৰাণ ল'লে নিজ স্বামীৰ আৰু এই হত্যাকাণ্ড এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে এটাৰ পিছত অন্য এটা হত্যাকাণ্ডই জোকাৰিবলৈ ধৰিছে তেওঁ সমগ্ৰ ৰাজ্য আৰু দুই বিবাহ কৰি কাল হল স্বামীৰ প্ৰথমা পত্নীয়ে কুঠাৰে মৰিয়াই হত্যা কৰিলে স্বামীক স্থানীয় ৰাইজে জানিবলৈ দিয়া অনুসৰি বাবুল দেউৰীৰ আছিলে দুগৰাকীকৈ পত্নী এগৰাকী গুৱাহাটীত আৰু আনগৰাকী থাকে কহুৱাতীত থকা প্ৰথমা পত্নীৰ লগতে প্ৰায়ে ৰাগিয়াল বস্তু সেৱন কৰি লিপ্ত হৈছিলে কাজিয়াত আৰু আজি সেই কাজিয়াই ল'লে ভয়ংকৰ পৰিণতি সেই কাজিয়াৰ ফলতেই প্ৰথমা পত্নীয়ে প্ৰাণ ল'লে স্বামী বাবুল দেউৰী এই ঘটনা এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ইতিমধ্যে হত্যাকাৰী পত্নীক আটক কৰিছে আৰক্ষীয়ে আৰু তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে তেওঁৰ নাম বাবুল দেউৰী আৰু মানুহগৰাকীৰ নাম কৌশল্যা দেউৰী তাৰমানে কিহেৰে মাৰিছিল তেওঁ কুঠাৰে মাৰিছে বুলি ৰিপৰ্ট পাইছোঁ ইয়াতে ঢুকাই গৈছে ইয়াতে ঢুকাইছে এতিয়া ক'ত আছে এতিয়া মৰিগাঁও লৈ গৈছে হয় আৰু মানুহগৰাকী ৰাতিপুৱা পুলিচত হাজিৰ হ'ল পুলিচত ঘটনাটো কিমান সময় সেইটো ক'ব নোৱাৰোঁ এতিয়াতো দেখাত কুঠাৰে মাৰিছে কুঠাৰে কাটিছে এইখিনিতে এঘা পৰি আছে আমি দেখিছোঁ আৰু যিটো দেখিছোঁ তাৰপিছত এইফালে এটুকুৰাটো মানে ঘিউ ওলাই গ'ল সেইটো গদিয়ে মাৰা হ'ব দেই গদিত তেজ লাগি আছে পুলিচে কি লিখে নাজানো আৰু পুলিচে তো আৰু মৰা মানুহকো জীয়াই দিব পাৰে জীয়া মানুহকো মৰাই দিব পাৰে তেনেকুৱা ধৰণৰ হয়নে নহয় স্পট ডেট হৈছিল স্পট ডেট মানুহগৰাকী এতিয়া থানাত আছে থানাত তেওঁৰ ল'ৰা ছোৱালী আছে নাই তেওঁ ছোৱালী আছিলে ছোৱালী চাৰিজনী ন চাৰিজনী ছোৱালী বিয়া হৈ গ'ল গাঁৱতে এজনী হৈছে গাঁৱত বিয়া হোৱাজনী গিৰিয়েকটো মাষ্টৰ কৰে এই নতুনকৈ টেটত পাইছে পুৰণা ফাৰ্ষ্ট হেৰিতে পোৱা তেওঁ চাকৰি কৰিছিল চাকৰি কৰি আছে তাৰমানে নহয় এই যিজন ঢুকাইছে তেওঁ আকৌ ৰেলৱেত চাকৰি কৰিছিল ৰিটায়াৰ কৰিলে ৰিটায়াৰ কৰিলে আজি এবছৰ হ'ল তাৰপিছত মানে ইহঁতৰ মানে মই শুনাত দেই পাৰিবাৰিক মানে এইবিলাক নিচা পানী খাই বৰ হুলস্থুল হৈ থাকে মই আজি 15-20 দিনৰ আগতে আহি পেলাই কথাটো মোক এইখিনি ওচৰৰ মানুহে কোৱাৰ কাৰণে মই এজন শিক্ষক আছিলোঁ মই ৰিটায়াৰ কৰিলোঁ আজি মোৰ 5 বছৰ হ'ল সিহঁতক আহি খুব গালি খবনি পাৰিলোঁ গিয়েক ঘনীয়েক দুইটাকে সিহঁতে বোলো কিয় এনেকৈ লাগি গৈ থাকে ইমান ধুনীয়াকৈ ঘৰ দুৱাৰ বনাই লৈছোঁ আৰামছে থাকিব লাগে ছোৱালী বিয়া দিলি চব আহি আৰু ছেকেণ্ড বিয়া কৰাইছে এজনী তাৰমানে কৰা আছিলে তাই মানে গুৱাহাটীত থাকে মনোমালিন্য সেইখিনিতে হৈ আছে দেই ইহঁতৰ মৃত্যুৰ কাৰণটো সেইখিনিয়ে হ'ব গুৱাহাটীত থাকেতো তেওঁ দুগৰাকী ঘৈণীয়েক গুৱাহাটীত থাকে তাৰমানে এতিয়া সেইগৰাকী মানে তাৰ লগতে ল'ৰা এটা থাকে তাই ইয়াত নাথাকে টকা পইচা দিয়া কৰাৰ ক্ষেত্ৰত সিহঁতৰ সেই কেছটো হৈ থাকে মানে সেইটো মই অকণমান জানো আৰু সিহঁতৰ পৰা তাক সুধোঁ বাবুলক মোক খুব সন্মানো কৰে ল'ৰাটোৱে মানে মোক দেখিলে মানে ককাইদেউ বুলি মাতে কৰাই সেইদিনাই মোক তামোল এখন খাবলৈ মাতোতে গোটেইখিনি কথা ক'লোঁ আৰু তহঁতে কাজিয়া পেচাল নকৰিবি দুটা মানুহ আৰামছে খা পত্নীক ধৰি লওক এতিয়া হত্যা কৰিলে স্বামীক কি ক'ব আপুনি সমাজত এইটোতো সমাজৰ এটা মানে বেয়া হেৰি হয়নে নহয় বাৰু ইংগিত এইটোতো বেয়া কথা
এতিয়াতো অন্য পেপাৰ পত্ৰটো অনাক ওলায়ে থাকে এইবিলাক হৈছে, সেইটোক জানো কোনোবাই গৰিহণা দিয়া নাই? এইটো ঘৃণনীয় কাম হয়নে নহয়? এইটো ঘৃণনীয় কাম। গিৰিয়েকৰ মানে কিবা এটা দুখ থাকিলেও কৰিলেও মানে তেওঁ যদি ইমানেই বেয়া কম তাইৰ ওপৰত সেই কিবা কৰে, আমাৰ সমাজক গোটাই পেলাই কওক যে মোক এনেকৈ কৰে। নতুবা আমাৰ প্ৰশাসন থকা নাই জানো? প্ৰশাসনে আশ্ৰয় ল'ব লাগে, কিন্তু তেওঁক হত্যা কৰা আঁচনিটো কেনেকৈ তৈয়াৰ কৰিলে সেইটোৱে লাগে আচলতে। আৰক্ষীৰ ওচৰত যাব পাৰিলেহেঁতেন যে মোক এনেকৈ পানিছমেণ্ট দিয়ে বা হেৰাছমেণ্ট দিয়ে, গতিকে আপোনালোকে ইয়াৰ বিহিত ব্যৱস্থা কৰিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।